নমস্কাৰ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোৰ নাম কি? উমানন্দ, মাজুলী, গ্ৰীণলেণ্ড আৰু সুন্দৰবন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মাজুলী। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে, অসমৰ সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? মানস ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে, পৃথিৱীৰ আটাইতকৈ গভীৰতম মহাসাগৰ কোনখন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰত পৃথিৱীৰ গভীৰতম স্থান মেৰিয়ানা খাত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী তাৰিখে মহান বিজ্ঞানী ছাৰ চি.ভি. ৰমন এফেক্টৰ বাবে এই দিনটো উদযাপন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, উদ্ভিদে সালোক সংশ্লেষণৰ বাবে বায়ুৰ পৰা কোনটো গেছ গ্ৰহণ কৰে? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি কাৰ্বন ডাই অক্সাইড। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, কোনবিধ ভিটামিনৰ অভাৱত কুকুৰীকণা ৰোগ হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ভিটামিন এ। ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয়। বেৰি আমাৰ যিকোনো পৰীক্ষাৰ কাৰণে এই ভিটামিনৰ কুৱেশ্যনকেইটা বহুতেই ইম্পৰ্টেণ্ট হয়। ভিটামিন চিৰ অভাৱত হয় স্কাৰ্ভি, ভিটামিন চিৰ অভাৱত স্কাৰ্ভি হয়, আৰু ভিটামিন ডিৰ অভাৱত হয় ৰিকেট। এইকেইটা কুৱেশ্যন সদায় মনত ৰাখিবলগীয়া কুৱেশ্যন। এইকেইটা পৰীক্ষাত আহি থকা দেখা যায়, যিহেতু অসমৰ প্ৰত্যেকটো পৰীক্ষাতেই ইয়াৰ পৰা কুৱেশ্যন এটা হ'লেও আহে। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে, কোনটো গ্ৰহক সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি মংগল গ্ৰহ। পৰৱৰ্তী প্ৰশ্ন দিয়া আছে, ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি বেংগালুৰু। বেংগালুৰুক ভাৰতৰ চিলিকন ভেলী বুলি জনা যায় আৰু বিজ্ঞানৰ চহৰ বুলিও জনা যায়, এইটো মনত ৰাখিব। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে, ৰাসায়নিকভাৱে ড্ৰাই আইচ বা শুকান বৰফ কি? ড্ৰাই আইচ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কঠিন কাৰ্বন ডাই অক্সাইড। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে, প্ৰমাণ বায়ুমণ্ডলীয় চাপত পানীৰ উতলাংক কিমান, অৰ্থাৎ বইলিং পইণ্ট কিমান সুধিছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 100 ডিগ্ৰী চেলছিয়াছ। 100 ডিগ্ৰী চেলছিয়াছত পানী উতলে। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে, ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ ড্ৰাফটিং কমিটিৰ সভাপতি কোন আছিল? এইটো আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ বি.আৰ. আম্বেদকাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, অসমৰ ইতিহাসৰ কোনটো চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ 1826 চনত। এই সন্ধি কাৰ কাৰ মাজত হৈছিল বুলি যদি সোধা যায়, এইটো হয় ইংৰাজ আৰু বাৰ্মিজসকলৰ মাজত। ইংৰাজ আৰু বাৰ্মাৰ মাজত হৈছিল 1826 চনত। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে, অসমৰ কোনজন মহাপুৰুষে নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো প্ৰশ্নৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি নিউয়ৰ্ক। আমেৰিকাৰ নিউয়ৰ্ক চহৰত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। 1945 চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, ভাৰতত সৰ্বপ্ৰথম যাত্ৰীবাহী ৰেল কেতিয়া চলিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ 1853 চনত। মুম্বাইৰ পৰা থানেলৈ প্ৰথম যাত্ৰীবাহী ৰেল চলিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, ঐতিহাসিক জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? এইটো হৈছিল 1919 চনত। গতিকে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, কোনজন আহোম চৰকাৰৰ শাসনকালত শৰাইঘাটৰ যুদ্ধ হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে উদয়াদিত্য সিংহ। উদয়াদিত্য সিংহৰ দিনত 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, কুটীৰ শিল্প আৰু গ্ৰামোন্নয়নৰ বাবে কোনে আটাইতকৈ সবল ওকালতি কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ মহাত্মা গান্ধী। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে, ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতিয়ে। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? এইটো আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি 5 জুন। নেক্সট কুৱেশ্যনটো দিয়া আছে, তলৰ কোনটো আটাইতকৈ সৰু যৌগিক সংখ্যা? যিবিলাক সংখ্যাৰ অতি কমেও 3টা উৎপাদক থাকে, তেনেবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি কওঁ। এটা সি নিজে থাকে, এটা এক হয় আৰু আন এটা সংখ্যা থাকে, তেনেবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি কওঁ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 4।
4 হৈছে আটাইতকৈ সৰু যৌগিক সংখ্যা। ইয়াৰ পাছৰ কুৱেশ্যনটো দিয়া আছে যদি 2x - 3 = 7 হয় xৰ মান কিমান হ'ব। এতিয়া আমি কৰিব লাগিব যিহেতু xৰ মান উলিয়াবলৈ দিছে, চ' আমি লিখি ল'ম 2x - 3 = 7। এতিয়া আমি সমান চিনৰ এটা ছাইডত x ৰাখিম আৰু আনটো ছাইডত বাকী নম্বৰখিনি ৰাখিম। সেয়ে লিখিলোঁ 2x = 7, যিহেতু ইয়াতে মাইনাছ আছে গতিকে ইয়াতে প্লাছ হ'ব আৰু 3, গতিকে 7 + 3 = 10। এতিয়া 2x = 10, সেয়ে x = হ'ব 10 / 2, যিহেতু xৰ লগত 2টো পূৰণ হৈ আছিল গতিকে এইফালে আহোঁতে হৰণ হৈ গ'ল। 10ক 2ৰে হৰণ কৰিলে 5, সেয়ে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে যদি এটা বৃত্তৰ ব্যাস 14 চেণ্টিমিটাৰ হয় তেন্তে তাৰ পৰিধি কিমান হ'ব। যিহেতু ইয়াৰ বৃত্তৰ পৰিধি উলিয়াবলৈ দিছে, আমি জানো যে বৃত্তৰ পৰিধি উলিওৱা সূত্ৰটো হৈছে 2πr, কিন্তু ইয়াতে যিহেতু ব্যাস দিয়া আছে ব্যাসাৰ্ধ দিয়া নাই, সেয়া আমি ব্যাস ব্যৱহাৰ কৰিয়েই বৃত্তৰ পৰিধি নিৰ্ণয় কৰিম। তাৰ বাবে সূত্ৰটো হ'ব πd। π × d কৰিলে আমি বৃত্তৰ পৰিধি পাই যাম। π মানে হৈছে 7/22 আৰু ইয়াতে বৃত্তৰ ব্যাসৰ ভেলু দিয়া আছে, সেইটো হৈছে 14। গতিকে 7ৰে 14ক আমি কেঞ্চেল কৰিলোঁ, 2 হ'ল। 2ৰ লগত এতিয়া আমি 22টো পূৰণ কৰিম, 22 × 2 হ'ব 44। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 44। পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে 1ৰ পৰা 20লৈকে মুঠ কিমানটা মৌলিক সংখ্যা আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 8টা। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে যদি এটা বৰ্গক্ষেত্ৰত কালি 36 বৰ্গ চেণ্টিমিটাৰ হয় তেন্তে পৰিসীমা কিমান। প্ৰথমতে বৰ্গক্ষেত্ৰৰ কালি দিয়া আছে আৰু পৰিসীমা উলিয়াব দিছে, গতিকে আমি প্ৰথমতে যদি বৰ্গৰ বাহুৰ দিশ ওলাই ল'ব পাৰোঁ তেনেহ'লে বৰ্গৰ পৰিসীমা লিখিব পাৰিম। বৰ্গৰ পৰিসীমা ওলোৱা সূত্ৰটো হৈছে 4 × বাহু। গতিকে আমি কালিৰ পৰা বাহুৰ মানটো ওলাই ল'ম। বৰ্গৰ কালি হৈছে বাহু স্কুৱেৰ, অৰ্থাৎ বাহু পূৰণ বাহু। আমাক দিয়া আছে বাহু স্কুৱেৰ মানে 36 বৰ্গ চেণ্টিমিটাৰ। চ' বাহু মানে হ'ব √36। যিহেতু স্কুৱেৰটো উঠাই দিলে আনটো ছাইডত আমি √, দি দিব লাগে, অৰ্থাৎ বৰ্গমূল ল'ব লাগে। 36ৰ বৰ্গমূল হৈছে 6, গতিকে বাহুৰ মান পালোঁ আমি 6। এতিয়া পৰিসীমা উলিয়াম 4 × বাহুৰ মান আমি যিহেতু 6 পালোঁ, গতিকে আমি লিখিম 4 × 6। গতিকে 6 × 4 = হ'ব আমাৰ 24। গতিকে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 24 চেণ্টিমিটাৰ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে ভগ্নাংশ 3/5 আৰু 2/3ৰ ভিতৰত কোনটো ডাঙৰ। ভগ্নাংশৰ ডাঙৰ আৰু সৰু বিচাৰ কৰিবৰ কাৰণে বহুতো পদ্ধতি অৱলম্বন কৰিব পাৰি। আমি হৰণ কৰিও ইয়াৰ ভেলুটো ওলাই ল'ব পাৰোঁ, তেতিয়া আমি গম পাম কোনটো ডাঙৰ কোনটো সৰু। কিন্তু আজি আমি আটাইতকৈ সহজ পদ্ধতিৰে ডাঙৰ সৰু বিচাৰ কৰিম। প্ৰথমতে আমি ভগ্নাংশকেইটা লিখি ল'ম 3/5 আৰু 2/3। এতিয়া আমি বজ্ৰ পূৰণ কৰি দিম। 3ৰ লগত 3 পূৰণ কৰিম, 3 পূৰণ 3 অৰ্থাৎ 3 × 3 = 9। ঠিক তেনেকৈ এইবাৰ আমি 5ৰ লগত 2 পূৰণ কৰি দিম, 5 × 2 = 10। যিহেতু 10 9তকৈ ডাঙৰ, গতিকে 9 is less than 10। এতিয়া আমি এটা কথা গম পালোঁ 10টো ডাঙৰ। 10টো আমি কেনেকৈ পালোঁ, 5ৰ লগত 2 পূৰণ কৰোঁতে পালোঁ। যিহেতু যিটো ভগ্নাংশৰ ওপৰৰ সংখ্যাটোৰ লগত পূৰণ কৰোঁতে আমি ডাঙৰ সংখ্যাটো পাইছোঁ, সেই ভগ্নাংশটো সদায় ডাঙৰ হয়। গতিকে ইয়াত যিহেতু 2ৰ লগত 5 পূৰণ কৰোঁতে 10 হ'ল, গতিকে আমি 2/3টোক আমি ডাঙৰ ভগ্নাংশ বুলি ক'ব পাৰোঁ। গতিকে শুদ্ধ এনচাৰটো অপশ্যন বি 2/3। এইটো নিশ্চয় আপোনালোকে বুজি পাইছে। 3 × 3 কৰোঁতে আমি 9 পালোঁ, 5 × 2 কৰোঁতে আমি 10 পালোঁ। 10টো যিহেতু ডাঙৰ, কিন্তু 10টো আমি কেনেকৈ পালোঁ, যিটো ভগ্নাংশৰ ওপৰৰ সংখ্যাটোৰ লগত আমি পূৰণ কৰোঁতে ডাঙৰ সংখ্যাটো পাম, সেই ভগ্নাংশটোৱে হ'ব ডাঙৰ ভগ্নাংশ। আশা কৰিছোঁ আপোনালোকৰ প্ৰশ্নটো বুজি পাইছে। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে যদি অনুপাত x:4 = 9:12 হয় তেনেহ'লে xৰ মান কিমান হ'ব। ইয়াৰ বাবে আমি প্ৰথমতে লিখি ল'ম x:4 = 9:12। এতিয়া xৰ লগত 12টো পূৰণ কৰিম, অৰ্থাৎ শেষৰটোৰ লগত শেষৰটো আৰু মাজৰটোৰ লগত মাজৰটো পূৰণ কৰিম। চ' 12ৰ লগত x পূৰণ কৰোঁতে 12x = 4 × 9 = 36, 4 × 9 = 36। গতিকে এতিয়া আমি ইয়াৰ পৰা xৰ ভেলু উলিয়াব পাৰিম। যিহেতু 12টো ইয়াৰ লগত পূৰণ হৈ আছিল, গতিকে সমান চিহ্ন এইটো চাইডে যোৱাৰ লগে লগে হৰণ হৈ যাব। 36ক 12ৰে হৰণ কৰিলে থাকে 3। গতিকে এই শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 3।
নিশ্চয় বুজি পাইছে, বহুত সহজেই হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে 10টা সংখ্যাৰ গড় 12 হয়, যদি প্ৰতিটো সংখ্যাৰ লগত 2 যোগ কৰা হয় তেন্তে নতুন গড় কিমান হ'ব? চ' আমাক নতুন গড় উলিয়াবলৈ দিছে আৰু পুৰণি গড়টো দিয়া আছে 12। যিহেতু কৈছে প্ৰতিটো সংখ্যাৰ লগত 2 যোগ কৰা হ'ব, গতিকে আমি 12ৰ লগত অৰ্থাৎ গড়টোৰ লগতো 2 যোগ কৰি দিম। 12ৰ লগত 2 যোগ কৰিলে হ'ব 14, গতিকে এই শুদ্ধ এনচাৰটো হ'ব 14, অৰ্থাৎ অপশ্যন বি ইয়াৰ শুদ্ধ এনচাৰ। নিশ্চয় বুজি পাইছে এইটো। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে এটা সমকোণী ত্ৰিভুজৰ ভূমি 3 চেণ্টিমিটাৰ, লম্ব 4 চেণ্টিমিটাৰ হ'লে অতিভুজ কিমান হ'ব বা অতিভুজৰ দিশ কিমান হ'ব? তো আমি এইটো পাইথাগোৰাছৰ সূত্ৰটো সকলোৱে জানো, অতিভুজ স্কুৱেৰ ইকুৱেল টু ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। গতিকে আমি ভূমিৰ জেগাত ভূমি লিখিছোঁ 3 স্কুৱেৰ প্লাছ লম্বৰ জেগাত লম্ব লিখিছোঁ 4 স্কুৱেৰ। গতিকে এইটো যদি আমি পূৰণ কৰোঁ 3 স্কুৱেৰ মানে হৈছে 9 প্লাছ 4 স্কুৱেৰ মানে হৈছে 16, গতিকে এইটো যদি আমি যোগ কৰোঁ হ'ব 25। যিহেতু অতিভুজৰ স্কুৱেৰৰ ভেলু পালোঁ আমি 25, আমাক উলিয়াব দিছে অতিভুজ অৰ্থাৎ কৰ্ণডাল ওলাব দিছে। স্কুৱেৰ দিয়া থাকিলে যদি স্কুৱেৰটো উঠাব লাগে তেনেহ'লে আমি বৰ্গমূল ওলাব লাগে, গতিকে অতিভুজৰ ভেলুটো হ'ব 5, অৰ্থাৎ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 5 চেণ্টিমিটাৰ। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে 3 টু দি পাৱাৰ a-1 ইকুৱেল টু 27, তেন্তে এৰ মান কিমান হ'ব? এনেকুৱা ধৰণৰ কুৱেশ্যনত আমি সদায় বেছটো সমান কৰি ল'ব লাগে। যিহেতু ইয়াতে 3 টু দি পাৱাৰ a-1 আছে আৰু এইফালে 27 আছে, গতিকে আমি 27টো 3ৰ পাৱাৰলৈ নিব লাগিব। গতিকে 3 টু দি পাৱাৰ a-1 ইকুৱেল টু ইয়াতে 3 টু দি পাৱাৰ কিমান হ'লে 27 হ'ব, তো আমি চাই ল'ম। তো আমি জানো যে 3 কিউব হ'লে 27 পাওঁ, অৰ্থাৎ 3 ইণ্টু 3 ইণ্টু 3, 3 3 যা 9, 9 3 যা 27। গতিকে আমি যিহেতু এতিয়া বেছকেইটা সমান পালোঁ, আমি লিখিব পাৰোঁ যে এতিয়া পাৱাৰকেইটাও সমান বুলি। এটা কথা মনত ৰাখিব, যেতিয়া বেছকেইটা সমান হয় তেতিয়া সিহঁতৰ পাৱাৰকেইটাও সমান হৈ যায়। গতিকে a-1 ইকুৱেল টু হ'ব 3। এতিয়া ইয়াৰ পৰা এৰ ভেলুটো আমি উলিয়াবলৈ সহজ হৈ গ'ল, a ইকুৱেল টু 3, যিহেতু এটা মাইনাছ আছিল গতিকে এইফালে প্লাছ হৈ যাব, 3 + 1 ইকুৱেল টু 4, এৰ ভেলু পাই গ'লোঁ 4, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি। আশা কৰিছোঁ আপোনালোকৰ পৰীক্ষাৰ বাবে এই ভিডিঅ'টোৰ পৰা যথেষ্ট সুবিধা হ'ব। যদি PDF টো লাগে তেনেহ'লে কমেণ্টত জনাব, মই প্ৰভাইড কৰিম।